অসমীয়া জাতিৰ অতি আদৰৰ মাঘ মাহৰ পহিলা দিন। এফালে 22 জানুৱাৰীত অযোধ্যাত ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু আনফালে পহিলা মাঘ উপলক্ষে লামডিং বজাৰত হনুমান পূজা। ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰ, মঠ মন্দিৰত তীৰ্থযাত্ৰী ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। লামডিঙৰ বজাৰত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। সকলো ৰাইজে নিজৰ লগতে সমাজৰ সকলোৰে মংগল কামনা কৰি তেল বন্তি নৈবেদ্য আগবঢ়াই সেৱা আগবঢ়াইছে শ্ৰদ্ধালু ৰাইজে। ইয়াৰ লগতে সংগতি ৰাখি অহা সোমবাৰ 22 জানুৱাৰীৰ দিনাখন অযোধ্যাত বহু আকাংক্ষিত নিৰ্মীয়মান শ্ৰীৰাম মন্দিৰৰ গৰ্ভগৃহত শ্ৰীৰামচন্দ্ৰৰ শিশুৰূপ বিগ্ৰহ স্থাপন আৰু সেই বিগ্ৰহত প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। তাৰ বাবে আজি সকলো ৰাইজে মিলি প্ৰত্যেক বছৰৰ দৰে এই বছৰো হনুমান পূজাৰ আয়োজন কৰিছে আৰু লগতে কয় যে 22 জানুৱাৰীৰ বাবে বিশেষ কাৰ্যসূচী হাতত লৈছে। বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। লামডিঙৰ পৰা ইছা 24x7। সংকল্পিত গণেশাদি পঞ্চদেবতা শোভিত ভগবতে হনুমন্ত্রে অঙ্গীভূত অশ্বিনী কর্মণি রাষ্ট্রপতিরায় সদারথ এষ অর্ঘ ভগবতে সূর্যায় নমঃ নমঃ বিভর্ষতে ব্রহ্মণ ভাষ্যতে বিষ্ণু তেজসে জগৎ সবিত্রে সূর্যয়ে সবিত্রে ধর্মদায়িনে বিগবর্ধ ভগবতে শ্রী সূর্যায় নমঃ। ওঠৰ বছৰ হ'ল আৰু আমাৰ পূজাটো আজি 16 তাৰিখ পূজা আৰু 17 তাৰিখে আমাৰ আপোনাৰ ইস্কনৰ কীৰ্তন হ'ব। 18 তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু 19 তাৰিখে আমাৰ এইটো গোটেই নগৰ ঘূৰিব আমাৰ মূৰ্তি লৈ আমাৰ অনুষ্ঠান ইমানখিনি হ'ব। দাদা, যিহেতু 22 তাৰিখে অযোধ্যাত ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, সেই আমাৰ খুব ৰাইজৰ খুবেই আনন্দ, আমি খুবেই আনন্দিত যে 22 তাৰিখে ৰাম মন্দিৰ উদ্ঘাটন হ'ব আৰু তাৰ আগতে বজৰংবলী বাবা আমাৰ ইয়াত পূজা হৈ আছে। আমি খুবেই আনন্দিত। 18 বছর হল আমার মানে মূর্তি এটা আছে 60,000 আর ডেকোরেশন বাজেট আছে 120,000। হ্যাঁ, 3 দিনে ৰাইজৰ কাৰণে কেনেকুৱা এতিয়া না পূজাটো হ'ব, মানুহ আহিব আৰু আবেলি প্ৰসাদ বিতৰণ হ'ব।